নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। পুনৰ IBPS ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। স্পেচিয়েলিষ্ট অফিচাৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে প্ৰায় 1007টাকৈ পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব। সম্পূৰ্ণ তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰাৰ আপোনালোক বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া আছে, লগতে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এপ্লাই ষ্টাৰ্ট কেতিয়াৰ পৰা হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে IBPS স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুটমেণ্ট 2025 1007 পোষ্ট অনলাইন এপ্লাই। যিহেতু আপোনালোকে গম পাইছে 1007টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুটমেণ্ট IBPSৰ ফালৰ পৰা। ইয়াতে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন যিটো IBPSৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিছে, প্ৰায় 1007টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 21/7/2025 তাৰিখলৈকে দেখিবলৈ পাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে 21 তাৰিখৰ আগতে আপুনি আবেদনখন কৰি ল'ব লাগিব। ইয়াতে ইনষ্টিটিউট অফ Banking Personnel Section has released an employment notification for the recruitment of 1007 specialist officer post on regular basis. আপোনাৰ পোষ্টটো এটা ৰেগুলাৰ পোষ্ট হ'ব। অসম চৰকাৰ, ভাৰত চৰকাৰ চাকৰি হয়। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদন কৰাৰ লিংক দিয়া আছে, তাতে গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে IBPS স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো হৈছে, যিটো 1 নম্বৰত আছে আপোনাৰ IT অফিচাৰ স্কেল 1ৰ। তাতে আপোনাৰ টোটেল পোষ্ট আছে 203টাকৈ পোষ্ট মুকলি হৈছে। যিটো এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ আছে, সেইটো স্কেল 1ৰে হয়, তাতো আপোনাৰ 310টাকৈ পোষ্ট মুকলি হৈছে। ৰাজ্যভাষাৰ অধিকাৰী পোষ্টত আপোনাৰ 78টা 78টা পোষ্ট মুকলি হৈছে। ল' অফিচাৰত আপোনাৰ 56টা পোষ্ট মুকলি হৈছে। HR আৰু পাৰ্চনেল অফিচাৰত 10টাকৈ পোষ্ট মুকলি হৈছে। মাৰ্কেটিং অফিচাৰত আপোনাৰ 350টাকৈ পোষ্ট দেখিবলৈ পাব। এনেধৰণে আপোনাৰ পোষ্টসমূহ মুকলি হৈছে। যিহেতু 1007টা পোষ্ট, বহুখিনি পোষ্ট মুকলি হৈছে, আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে ক্লিক কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত যদি আপুনি আবেদনসমূহ কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে চেলাৰী ডিটেইলছটো দিয়া আছে আপোনাৰ 48,480 টকাৰ পৰা 85,920 টকালৈকে আপোনাৰ চেলাৰীসমূহ পাব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনাৰ বয়সৰ সময়সীমাটো 20 বছৰ পৰা 30 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ইয়াতে এজ ইলেকশ্যনটো দিয়া আছে। SC আৰু STৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যনটো দিয়া আছে। OBCৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। যিটো PWBD, তাত আপোনাৰ 10 বছৰকৈ এজ ইলেকশ্যনটো দিয়া আছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন IT2 অফিচাৰৰ কাৰণে আপোনাৰ 4 year ইঞ্জিনিয়াৰিং টেকন'লজি ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্স। আপোনাৰ কম্পিউটাৰ ছায়েন্সত 4 বছৰীয়া এখন ইঞ্জিনিয়াৰিং টেকন'লজি ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপুনি IT অফিচাৰ পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে যিটো এগ্ৰিকালচাৰেল ফিল্ড অফিচাৰ আছে, তাতো আপোনাৰ 4 বছৰ ডিগ্ৰী থাকিব লাগিব গ্ৰেজুৱেশ্যনৰ। এগ্ৰিকালচাৰ, চেৰিকালচাৰ, এনিমেল হাজবেণ্ডাৰী, ভেটেনাৰী ছায়েন্স, এই ধৰণৰ বিভাগত আপোনাৰ যদি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি থৈছে, তেনেহ'লে আপুনি এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ পোষ্টটোতো আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো ৰাজ্যভাষা অধিকাৰী আছে, তাতো আপোনাৰ পোষ্ট গ্ৰেজুৱেট লাগিব। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন হিন্দী উইথ ইংলিছ। আপোনাৰ হিন্দী ইংলিছত আপুনি পোষ্ট গ্ৰেজুৱেট কৰিব লাগিব, তেতিয়া আপুনি ৰাজ্যভাষাৰ অধিকাৰী পোষ্টটোত আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো ল' অফিচাৰ আছে, তাত আপোনাৰ বেচেলৰ ডিগ্ৰী হ'লে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি ছায়েন্সৰ ফালৰ পৰা, কমাৰ্চৰ ফালৰ পৰা, আৰ্টছৰ ফালৰ পৰা আপুনি বেচেলৰ ডিগ্ৰী কমপ্লিট কৰি থৈছে, তেতিয়া আপুনি ল' অফিচাৰ পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব। যিটো HR আৰু পাৰ্চনেল অফিচাৰ আছে, তাতো আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থ'লে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনাৰ 2 years ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব। 2 বছৰ আপোনাৰ পোষ্ট গ্ৰেজুৱেট ফুল টাইম ডিগ্ৰীটো থাকিলে আপুনি এই পোষ্টসমূহতো আবেদন কৰিব পাৰিব। মাৰ্কেটিং অফিচাৰ পোষ্টৰ কাৰণে আপোনাৰ গ্ৰেজুৱেট লাগিব, লগতে আপোনাৰ 2 year ফুল টাইম যিটো মাৰ্কেটিং ছেক্টৰ হয়, সেই ফালৰ পৰা আপুনি যদি
গ্ৰেজুৱেশ্যনটো কৰি থৈছে, পোষ্ট গ্ৰেজুৱেট কৰি থৈছে, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে। SC ST PWBDৰ কাৰণে আপোনাৰ 175 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, লগতে আপোনাৰ GST লাগি আছে। আৰু অৰ্ডাৰ্ছৰ কাৰণে আপুনি 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে ক্লিক কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনাৰ ষ্টাৰ্টিং ডেটটো হৈছে 1 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 21 জুলাই তাৰিখলৈকে লাষ্ট ডেট আছে, মানে আপুনি 21 জুলাই তাৰিখলৈকে এই পোষ্টসমূহত আবেদনসমূহ কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, 1 জুলাই তাৰিখৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে, 21 জুলাই তাৰিখলৈকে বহুখিনি দিন আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে অফিচিয়েল ৱেবছাইট আৰু এপ্লাই লিংক দিয়া আছে, তাতে আপুনি গৈ এপ্লাইটো কৰি ল'ব পাৰিব। যদি আপুনি নটিফিকেশ্যন চেক আউট কৰিম বুলি ভাবিছে, নটিফিকেশ্যনৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপুনি নিজেও নটিফিকেশ্যনখন চেক আউট কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।